দলৰ জন্মলগ্নৰে পৰা দলৰ মূল চালিকা শক্তি, মহিলা শক্তি আৰু যুৱ শক্তিক আমি চিহ্নিত কৰিছোঁ। দেশৰ জনসংখ্যাৰ 63% বেছি যুৱ শক্তি আৰু অসমৰ আমি ডেকা অসম বুলি কওঁ। 63.88% ডেকা মানুহেৰে পৰিপূৰ্ণ হৈ থকা অসমত তেওঁলোকৰ ওপৰতে অসমৰ ভৱিষ্যতৰ ৰাজনীতি, অসমৰ ভৱিষ্যতৰ সমাজ, অৰ্থনীতি, সকলো কথা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, শিক্ষা, সকলোতে যুৱ শক্তিৰ মূল ভূমিকা আছে। আৰু সেইকাৰণে আমি অসম জাতীয় পৰিষদৰ সংগঠন আৰু অসম জাতীয় পৰিষদৰ মূল চিন্তা চেতনা জনগণৰ মাজত লৈ যাবৰ কাৰণে যুৱ শক্তিৰ ওপৰত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। কাৰণ যুৱ শক্তি প্ৰতিটো ঠাইতে লাগিব বা যুৱক যুৱতীসকলৰ ভূমিকা সমাজ পৰিৱৰ্তনৰ সংগ্ৰামত যুৱ শক্তিৰ ভূমিকা ঐতিহাসিকভাৱে আমি দেখি আহিছোঁ। দেশৰ স্বাধীনতা সংগ্ৰাম, ইউৰোপৰ নৱজাগৰণ, চীনৰ বিপ্লৱ, ফৰাচী বিপ্লৱ, সকলোতে যুৱ শক্তিয়ে এক শক্তিশালী ভূমিকা আৰু বিশেষ ভূমিকা পালন কৰি আছে। আৰু অসমত আমি দেখি থকা ঐতিহাসিক অসম আন্দোলন, কা বিৰোধী গণ আন্দোলন, সকলোতে যুৱ শক্তিয়ে বিশেষ ভূমিকা পালন কৰিছে। গতিকে আমি আজি আহ্বান জনাইছোঁ, তেওঁলোকক সকলোকে অনুৰোধ জনাইছোঁ যে আগন্তুক দিনসমূহত অসমৰ ভাল ভৱিষ্যতৰ কাৰণে, অসমৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণ কৰিবলৈ, জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে আৰু ৰাজনৈতিক ক্ষমতাৰ বাগজৰী নিজৰ হাতত ৰাখিবৰ কাৰণে যুৱ শক্তিয়ে সঠিক আৰু শুদ্ধ চিন্তা তেওঁলোকে ল'ব লাগিব। আৰু জাতীয়তাবাদৰ যি পৰিৱেশ অধিক সবল শক্তিশালী কৰিবৰ কাৰণে আগন্তুক দিনসমূহত কাম কৰিব লাগিব। শেহতীয়াকৈ বিভিন্ন ৰাজনৈতিক দল বা জাতীয়তাবাদী নেতাসকলে কৰা বিশ্বাসঘাতকতা, প্ৰতাৰণাৰ জাল ফালি মানুহক আস্থা বিশ্বাসৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে যুৱকসকলৰ মৌলিক সমস্যা, সমাজৰ মূল সমস্যা, জাতীয় বিষয়সমূহ সেইবোৰ তুলি ধৰিব লাগিব আৰু সেইবোৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। গতিকে মই ভাবোঁ যে আগন্তুক দিনসমূহত যুৱ শক্তিয়ে জাতীয়তাবাদ, অসমীয়া জাতীয়তাবাদ আৰু অসম জাতীয় পৰিষদৰ অন্যতম মূল চালিকা শক্তি হিচাপে পৰিগণিত হ'ব।